হাই ফ্ৰেণ্ডছ, আমি আপাৰ আছাম বানপানীৰ বাবে যিখিনি সাহায্য গোট খুৱাইছিলোঁ সেই সাহায্যখিনি মই যোৱাকালি লাইভতে কৈছিলোঁ যে আমি ডিম্পু দাহঁতক ডনেট কৰি দিম, যিহেতু তেওঁলোকে এটা NGO হিচাপত গোট খুৱাইছে আৰু তেওঁলোকে নিজে কৈছে যে আগষ্টৰ 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত তেওঁলোকে সেই এমাউণ্টখিনি গৈ তেওঁলোকে ৰাইজক বিলাব। গতিকে আমি তেওঁলোককে ডনেট কৰিম বুলি ভাবিছিলোঁ, এটা সৎ কামত লাগক। আৰু মই যিসকলে এতিয়ালৈকে মোক তোমালোকে ডনেট কৰিছা, বহুত বহুত ধন্যবাদ তেওঁলোকক মোৰ ফালৰ পৰা আকৌ এবাৰ। গতিকে সকলো ভালে থাকা, অসমৰ হৈ ইমানখিনি চিন্তা কৰাৰ বাবে মোৰ ফালৰ পৰা তোমালোককো ধন্যবাদ। মই তোমালোকক কৈছিলোঁ যে মই তোমালোকক লাইভ প্ৰুফ দি দিম যে মই কাক ডনেট কৰিলোঁ, কেনেকৈ ডনেট কৰিলোঁ, তোমালোকে চাবা। আৰু আমাৰ তাত কিমান এমাউণ্ট উঠিলে মই সেইটো কথা তোমালোকক কৈ দিওঁ। আমাৰ তাত উঠিছে প্ৰায়, মই একদম সৰু এমাউণ্ট এটা মোৰ তাত উঠিছে, মোৰ তাত ইমান, আৰু মই তেনেকৈ প্ৰচাৰো চলোৱা নাই, তোমালোকে ভালকৈ গমেই পাইছা। মই এটা লাইভত আহিলোঁ আৰু বাকী এটা ভিডিঅ' দিছিলোঁ, সিমানখিনিৰ পৰা যিখিনি পাইছোঁ। বাকী যিহেতু আমি ওলাইও যাব পৰা নাই, আমাৰ ধৰি লোৱা গোটেইখিনি আমি গোট খাই ভৱিষ্যতে শক্তি হ'লে তোমালোকৰ আশীৰ্বাদ থাকিলে ইয়াতকৈ ভাল ভাল কামত জুবিন দাই কৈ যোৱাৰ দৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। কিন্তু পৰাপক্ষত এতিয়া এটা একদম নিমিত্ত মাত্ৰ এমাউণ্ট এটা আমাৰ সকলোৰে ফালৰ পৰা শক্তি সামৰ্থ্য অনুসৰি দিবলৈহে চেষ্টা কৰিছোঁ। তোমালোকে চোৱা, ময়ো এটা সৰু এমাউণ্ট দিছিলোঁ, তোমালোকে চোৱা, এইটো চোৱা, মই এটা সৰু এমাউণ্ট দিছিলোঁ, এইটো দেখিছা, নৱজ্যোতি শইকীয়া, এইটো তোমালোকে নিশ্চয় দেখিছা। এনেকৈ সকলোৰ পৰা কম বেছি পৰিমাণে আহি আছে। আৰু মই আজি এই ভিডিঅ'টোতে তোমালোকক কওঁ যে আজিৰ পৰা আৰু কোনেও ডনেট নকৰিবা পইচা, কাৰণ সেইটো কৰিলে আৰু মই আকৌ এক্সট্ৰাকৈ কমকৈ দি থাকিব নোৱাৰিম। আজিয়ে লাষ্ট। তোমালোকে আৰু যদি মোৰ লাগিলে মই কমিউনিটিৰ পৰা স্কেনাৰ কেইখনো আঁতৰাই দিম, যি আহিল আৰু আজিয়ে ডনেট কৰি দিম। মই এতিয়া স্কেন কৰোঁ ডিম্পু দাহঁতৰ যিটো NGO, তোমালোকে চাই থাকা, মই দি দিম 2970 টকা মই দি দিম। তোমালোকে চোৱা, মই গেলেৰীতে অলৰেডি নিজে থৈয়ে দিছিলোঁ, এইটো চোৱা, মই থৈয়ে দিছিলোঁ, এইটো চোৱা, NGOটোৰ নাম তোমালোকে চাই লোৱা, হেল্ল' লাইফ ফাউণ্ডেশ্যন। এইটো তোমালোকে নিশ্চয় কমিউনিটিটো পাই যাবা। আৰু লগতে তোমালোকে ডিছক্ৰিপশ্যনত লাগে লিংক পাই যাবা। আৰু লগতে তোমালোকে তেওঁলোকৰ যিটো ডিম্পুদাৰ ইনষ্টাগ্ৰাম আছে, তাতো তোমালোকে আপডেটখিনি লৈ ল'ব পাৰিবা যে সঁচাকৈ হয়নে নহয়, হেল্ল' লাইফ ফাউণ্ডেশ্যন। গতিকে তোমালোকে চাই লোৱা। এতিয়া মই 2970, তো এইটো দেখিছা, 2970 এইটো মই কৰিলোঁ। তো এইটো কি, এয়া দেখিছা, মেক্সিমাম ইয়াতে দেখাই দিছোঁ, চোৱা, মেক্সিমাম পে'মেণ্ট লিমিটেড 2000। প্ৰথমতে মই 2000টো দিওঁ, তাৰপিছত 970টো মাৰিম, যিহেতু তেনেকৈ দেখাইছে। চোৱা, মই কৰি আছোঁ, ৰ'বা। 2000, প্ৰথমতে 2000 লাইভ দি আছোঁ, তোমালোকেও গম পাবা, 2000। চোৱা, এতিয়া মই দেখুৱাই দিম। এয়া চোৱা, অলৰেডি তেওঁলোকলৈ গৈছে 2000 টকা গৈছে। আৰু লগতে মই আৰু এবাৰ পঠিয়াই দিম এতিয়া, তেওঁলোকলৈ। হিষ্ট্ৰীত যদি যাওঁ, তেওঁলোকলৈ মই আকৌ এবাৰ পে' এগেইন কৰি দিম। এতিয়া আমি কিমান কৰিব লাগিব, 970 টকা। 970 টকা আকৌ মই পে' কৰি দিম। এইটো মই ফিংগাৰ প্ৰিণ্ট আছে, ফিংগাৰ প্ৰিণ্টত কৰি দিওঁ। গুচি গ'ল। এতিয়া চোৱা, তোমালোকে পে'মেণ্ট ছাকচেছফুলি, এইটো মই লাইভ দেখুৱাই দিছোঁ, যাতে কোনেও মোক ভুল বুজি নাথাকা। হেল্ল' লাইফ ফাউণ্ডেশ্যন, তো এইখিনিয়ে এমাউণ্ট মোৰ তাত হৈছিলে। এয়া চোৱা, তোমালোকে ইয়াতে মই লাইভ প্ৰুফটো দি দিওঁ, হেল্ল' লাইফ ফাউণ্ডেশ্যন, এয়া চোৱা, 2000 আৰু 970। ইমানখিনি এমাউণ্ট এটা, আমাৰ সৰু এমাউণ্ট এটা হৈছিল, তেওঁলোকলৈ গ'ল। আৰু লগতে মই এই ভিডিঅ'টো দিয়াৰ পিছত মই ডিম্পু দাক ইনষ্টাত গৈ এটা মেছেজ কৰিবলৈ চেষ্টা কৰিম। মেছেজখিনি কৰিলে তোমালোকক মই এটা কথা কৈ দিওঁ এইখিনিতে, মেছেজটো কৰাৰ পিছত মই তেওঁ যদি চায় তেতিয়াহ'লে ৰিপ্লাই দিবলৈ মই ক'ম। আৰু লগতে মই কেনেকৈ আমি কোনে দিলোঁ ডনেট কৰি, সেই কথাখিনি মই তেওঁক কৈ দিম যে আমি যিখিনিয়ে চাকৰিৰ লগত লাগি থকা প্ৰাৰ্থী, মই এনেকৈ ধুনীয়াকৈ মেছেজটোত লিখি দিম। তাৰপিছত তেওঁ কি কৰে। ধন্যবাদ, জয় আই অসম। আৰু ভাল লাগিছেনে নাই তোমালোকে এটা কমেণ্ট কৰিবা। ধন্যবাদ।